আহিছে এটা প্ৰফাইল স্পেয়াৰ মই বহুত ভালকে নাজানো কিবা ককৰোচ কিবা ওলাই থাকে যে ভাল কি হয় এইটো একচুৱেলি এইটো এটা প্ৰফাইল এটা বনাইছে আৰু পেজ এটা বনাইছে এটা ৱেবছাইট বনাইছে মানে চৰকাৰ বিৰোধী চৰকাৰ বিৰোধী নে কি এইটো আমি ক'ব নোৱাৰো এতিয়া আচ্ছা কি ক'ব বিচাৰিবা মই নাজানো যে এইটো মেটাৰটো কি মানে জানিলে কিবা এটা পাৰিলো হ'ব বোলে একোৱে নাজানো মই মানে কিবা এটা ককৰোচ ময়ো ককৰোচ জইন কৰিলো কোনোবাই কিবা নতুন মানে হেৰি ওলাইছে নেকি ভাবিছো এইটো মই বিশেষকে নাজনা কথা এটানো কি কমেণ্ট কৰিম এনে গালি খাই মৰিম এনে গালি পাই থাকে যে সেইকাৰণে ককৰোচ জনতা পাৰ্টি বুলি এটা নতুনকৈ এটা ইনষ্টাগ্ৰামৰ এটা চেনচেশ্যন হৈ গৈছে ট্ৰেণ্ড এটা আহিছে শুনিছে নিশ্চয় কি ক'ব বিচাৰিব এই ট্ৰেণ্ডটোৰ বিষয়ে মই কিনো ক'ম আচলতে যাৰ যাৰ সময় আছে এইবিলাকত ব্যস্ত হৈ আছে আমি বেলেগ কামত ব্যস্ত হৈছোঁ মই মোৰ ঘৰ চম্ভালিছোঁ মই চাকৰি কৰোঁ মই গানৰ লগত জড়িত মই গানত ব্যস্ত হৈ আছোঁ গতিকে ককৰোচৰ লগত ব্যস্ত হৈ থকাটো মোৰ একেবাৰে প্ৰয়োজনীয় নহয় মোৰ কাৰণে আৰু যিসকলে সময় এইবিলাকত তেওঁলোকে নিজেই গম পাব আচলতে সময়ৰ মূল্যটো কিমান মোৰ পঢ়া শুনা আছে মই কেৱল এই চুমি বৰাৰ যিসকলে ৰিল চাই থাকে তাৰ বাহিৰে পৃথিৱীত বেলেগ একো বস্তু আছে তেওঁলোকে চিনি নাপায় মোৰ পঢ়া শুনা আছে মই শিক্ষিত মানুহে মই পৃথিৱীখনক খবৰ ৰাখোঁ মই ৱৰ্ল্ড কাপ ফুটবলত কি হৈছে তাৰো খবৰ ৰাখোঁ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কিবা নতুন কিবা ঘটনা ঘটিছে নেকি তাৰো খবৰ ৰাখোঁ আৰু বিধানসভাত কি চলিলে তাৰো খবৰ ৰাখোঁ আৰু খবৰ ৰাখি মই ভাল পাওঁ আৰু সেইটোৱে কথা মোৰ কাৰণে যোৱা দুদিন ধৰি সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত ফেচবুকে হওক ইনষ্টাগ্ৰামে হওক ইউটিউবে হওক সকলোতে এটা ভিডিঅ' ভাইৰেল হৈ আছে যিটো ভাইৰেল ভিডিঅ'ত আপোনালোকে ভিডিঅ'টি চাইছে কিন্তু অনুমান কৰা নাই সেই ভিডিঅ'টি কেতিয়াৰ কোনেও জানিবলৈ বিচৰা নাই দুখ লাগিছে এইটোৰ কাৰণেই যে কোনেও জানিবলৈ বিচৰা নাই ভিডিঅ'টি কেতিয়াৰ গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে যে ভিডিঅ'টি আছিলে 22 মে 2026 চেট জিপিটি জেমিনাই গুগল এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ আৰু চেট জিপিটি জেমিনাই গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে তাৰিখে CJP অৰ্থাৎ ককৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ গতিকে 16 মেত উদ্ভাৱন হোৱা এটি মুভমেণ্ট এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেইম প্ৰশ্ন সোধা গৈছিল গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ সেইখিনি উত্তৰ আমি দিছিলোঁ যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয় চৰকাৰৰ লগত কিবা এটা মতানৈক্য হৈ তেখেতসকলৰ কিছুমান দাবী ৰাখিছে নীটৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত আজি 22 তাৰিখ 16 তাৰিখ নে 17 তাৰিখে আজি 23 তাৰিখ 16 নে 17 তাৰিখে সোনম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে এইটো হৈছে দ্বিতীয় কথা গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট সেই প্ৰটেষ্টটোক উপলুঙা কৰিছোঁ ঠাট্টা মাৰিছোঁ CJPৰ বিষয়ে নাজানো যিখিনি সময়ত সোধা গৈছিল যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত ভৱিষ্যত প্ৰজন্ম উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম এইখিনি আপোনালোকে সকলোৱে মাজে মাজে কিছুমান ক্ষেত্ৰত মই কিছুমান হাতত লোৱা কামৰ মাধ্যমেৰে আপোনালোকে হয়তো দেখিও আহিছে গতিকে যিসকল লোকে ভাবিছে যে মই এই প্ৰটেষ্টটোত নাই তেতিয়াহ'লে একদমেই ভুল নুবুজিব আজি দেখিছোঁ কোনোবা এটা ছাত্ৰ সংগঠন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন অফ DU ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেখেতসকলে আমাক বেন কৰিছে এতিয়া মোৰ দুখ লাগিছে এইটোৱে যে পোষ্ট গ্ৰেজুৱেট শিক্ষা আহৰণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে মোৰ ভাই ভণ্টীসকলে যদি এবাৰো বিবেচনা কৰি নাচালে যে এই ভিডিঅ'টি কেই তাৰিখৰ আছিলে CJP লঞ্চ হোৱা CJPৰ উদ্ভাৱন হোৱা কিমান দিনৰ পিছত এই ভিডিঅ'টিৰ সৃষ্টি কৰা গৈছিল এতিয়াও যদি আপোনালোকে আছাম লাইভ 24 পেজখনলৈ যায় 22 মেৰ দিনাখনৰ যদি ভিডিঅ' চাবলৈ যায় তেন্তে সেই ভিডিঅ'টি আপোনালোকে প্ৰত্যক্ষ কৰিব গতিকে আপোনালোকে নিজে উপলব্ধি কৰিব দুখ আৰু এটা কথাত লাগিছে যিসকল লোকে মোক ব্যক্তিগতভাৱে জানে
তেখেতসকলে মোক এবাৰো ব্যক্তিগতভাৱে নুসুধি তেখেতসকলে পাব্লিকলি তেখেতসকলক খুব বুজাইছে। খুব বুজোৱাটো স্বাভাৱিক, এইটোৰ কাৰণে তেখেতসকলে ভুল বুজিছে। আৰু মই ভাবোঁ মোতকৈ বেছি ইম্পৰ্টেণ্ট বৰ্তমান জ্বলন্ত যিটো টপিক হৈ আছে সেইটো মোৰ নহয়, পৃথিৱীত সকলো ব্যক্তিতকৈ চবতকৈ ইম্পৰ্টেণ্ট টপিক হৈছে সেইটো। গতিকে মই ভাবোঁ যে তেখেতসকলে সেইটো ভুল বুজাৰ বাবেই আচলতে সেইখিনি সিদ্ধান্ত লৈছে। তৃতীয়তে, ৰাইজে মৰম দিছে ইমান দিনে। 2013 মোৰ ঔ মণিমলা শীৰ্ষক গীতটি ওলাইছিলে, তাৰপিছত আপোনালোকে একেৰাহে মৰম দি আছে। মাজে মাজে যেতিয়া অনিচ্ছাকৃতভাৱে ভুল হয় তেতিয়া গালি পাৰে, সেই ভুল শুধৰাও। কিন্তু এইবাৰ মই স্পষ্টীকৰণ এইটো কাৰণেই দিছোঁ যে এই ভিডিঅ'টি আকৌ কৈছোঁ 22 মে' তাৰিখৰ আছিলে, আজি হৈছে 23 জুলাই। গতিকে 2 মাহৰ আগত চাৰ্কুলেট হোৱা ভিডিঅ' এটা আকৌ এইখিনি সময়ত ওলাইছে, কিছুমান পেজ, জাষ্ট ছাম থিংছ, তাৰপিছত আৰু বহুতখিনি লিংকছ, বহুতখিনি ভাতৃ ভগ্নীয়ে শ্বেয়াৰ কৰিছে, মেনশ্যন কৰিছে, গালি পাৰিছে। ইমান গালি জীৱনত কেতিয়াও খোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম খাইছোঁ। গতিকে মই ভাবোঁ, আৰু বিনা কাৰণত খাইছোঁ। যদি বোলে প্ৰটেষ্টটোৰ এদিন আগত ক'লো হয়, প্ৰটেষ্টটোৰ দিনাখনেই ক'লো হয়, বা প্ৰটেষ্টৰ এদিনৰ পিছত ক'লো হয়, তেতিয়াও কথাখিনি বেলেগ আছিলে। গতিকে মই ভাবোঁ মোৰ ক'বলগীয়াখিনি এইখিনিয়ে আছিল যে মই এই প্ৰটেষ্টটোক 100% ছাপোৰ্ট কৰোঁ। তেনেকুৱা এটা প্ৰটেষ্টক মই ছাপোৰ্ট কৰোঁ যি প্ৰটেষ্টত কোনো ৰাজনৈতিক সমীকৰণ নাথাকে, যি প্ৰটেষ্টত কেতিয়াও ভাৰত বিৰোধী শ্লোগান দিয়া নাযায়, য'ত ভাৰতৰ কাশ্মীৰক ভাৰতৰ পাৰ্ট বুলি কোৱা নাযায়, তেনেকুৱা শান্তিপূৰ্ণ যিবোৰ প্ৰটেষ্ট হ'ব সেই প্ৰটেষ্টক মই সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু সদায় ছাপোৰ্ট কৰি যাম। কিন্তু গণতন্ত্ৰ বিৰোধী কিবা আন্দোলন যদি হয়, য'ত ৰাজনৈতিক সমীকৰণ থাকে, তেনেকুৱা আন্দোলনক মই ছাপোৰ্ট কৰা নাছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম। গতিকে আপোনালোকে বহুতেই মোক ব্লেম কৰে, মই বিজেপিৰ দালাল, বিজেপিৰ কিবা কিবি কয় আৰু গালি পাৰে। গতিকে মই সেইখিনি ভাবোঁ যে চাওক, মই গৌৰৱ গগৈ ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ, মই 2016 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ। গতিকে মই গানৰ লগত জড়িত মানুহ, গতিকে মোৰ যদি তেখেতসকলে গানটো গাবলৈ বিচাৰে মই গাওঁ। আৰু গানটোৰ বাবে যিখিনি উচিত মানুহ নহয়, ডেফিনেটলি সকলোৰ ঘৰতেই চাউল, দালি, গেছটো জ্বলিব লাগিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম। গতিকে আমাৰ যিটো কাম সেই কামটো কৰিছোঁ। গতিকে কোনোবা ক্ষেত্ৰত হয়তো ভুলো হৈছে, সেইকাৰণে আপোনালোকে গালিও পাৰিছে। ভুল নাথাকিলেতো কেতিয়াও গালি নাপাৰে এনেকৈ, গতিকে গম পাইছোঁ। গতিকে আপোনালোকে যদি ভুল ভাবিছে তেতিয়াহ'লে মই অনুৰোধ জনাম, দুখ পাইছোঁ বিৰাট যে ভিডিঅ'টো কেতিয়াৰ পুনৰবাৰ কৈছোঁ। আৰু মই বিচাৰিছোঁ যে অসম লাইভ 24 আমাৰ ৰেচপেক্টেবল ছেটেলাইট চেনেল অনাৰ হৈছে নিপেন দাস ডাঙৰীয়াকো মই আপোনাৰ ৰেচপেক্টেবল সাংবাদিকসকলক এইখিনি এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি ভাবোঁ যে সেই ভিডিঅ'টি যে 22 তাৰিখৰ আছিল বুলি, সেইখিনি এটলিষ্ট আপোনালোকৰ চেনেলৰ বাবে কেতিয়াবা আমি অনুষ্ঠানো কৰিছোঁ, ভৱিষ্যতেও আমি এটা আনটোৰ পৰিপূৰক, আমাকো আপোনালোকক লাগিব, আপোনালোককো আমাক লাগিব। গতিকে মই ভাবোঁ যে সেই চেনেলটোৱে এটা স্পষ্টীকৰণ দিয়ে, মই তাকে অনুৰোধ জনাইছোঁ। গতিকে যিসকল লোকে বেয়াই পায়, তেখেতসকলক বেয়া পাবলৈ আৰু আমি বেলেগকৈ কি ৰিজন দিম। মই ভিডিঅ'টি বনাই বাছি ফিল্টাৰ কৰি যদি কথা ক'বলৈ বিচাৰিলোঁ হয়, তেতিয়াহ'লে নিশ্চয় মই ভিডিঅ'টি কাট কৰি পেলাই ভিডিঅ' বনাই দিলোঁ হয়। কিন্তু মনত যিখিনি কথা আহিছে, কাৰণ সেইখিনি সময়ত আপোনালোকো যিসকল লোকে মোক গালি পাৰিছে বা আমাক গালি পাৰিছে, আপোনালোককো যদি ব্যক্তিগতভাৱে সেইখিনি প্ৰশ্ন সোধা গ'ল হয়, মই নাজানো আপোনালোকে কেনেকৈ ৰিয়েক্ট কৰিলে হয়। কিন্তু মই তেনেকৈ ৰিয়েক্ট কৰিছিলোঁ, যিখিনি অধ্যয়ন মই সেইখিনি 5টা দিনত এটা মুভমেণ্টৰ বিষয়ে, এটা দলৰ বিষয়ে যিখিনি অধ্যয়ন কৰিব পাৰোঁ, সেইখিনি অধ্যয়ন স্পণ্টেনিয়াছলি যিখিনি দেখিছিলোঁ সেইখিনি উত্তৰে মই দিছিলোঁ। জনাওঁ যে আজিও দেখিছোঁ কোনোবা প্ৰটেষ্টত মোৰ ফটোখন লৈ গৈ তেখেতসকলে প্ৰটেষ্টত মোৰ ফটোকো আওৰাই দিছে। এনেকুৱা লাগিছে যেন মই 100% এনেকুৱা লাগিছে 100% মই দেশ বিৰোধী, মোক দেশ বিৰোধীয়ে কৰি দিলে। গতিকে সেইটো একদমেই নকৰিব। আমাৰো পৰিয়াল আছে, আমাৰো ওচৰ চুবুৰীয়া চাহ চিনাকি আছে, শুভাকাংক্ষী আছে, তেখেতসকলে দুখ পায়। আৰু মই গম পাইছোঁ এই কামটো আপোনালোকে দুখ পাইছে এইটোৰ কাৰণে আচলতে আপোনালোকে ভুল বুজিছে। যদি আপোনালোকে যিসকল লোকে, যিসকল মোৰ ভাতৃ ভগ্নী, দাদা, বাইদেউ, খুড়ীয়ে গালি পাৰি আছে, তেখেতসকলে হয়তো অৱগত নহয় যে ভিডিঅ'টো 22 মে' তাৰিখৰ। গতিকে মই সেইখিনি কথাই স্পষ্ট কৰিবলৈ ভিডিঅ'টি আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ, ভিডিঅ'টো লাইভ যোগে আহি আপোনালোকক জনাইছোঁ। গতিকে মোৰ বিশ্বাস যে আপোনালোকৰ মৰম যি ধৰণে পাইছিলোঁ সেই ধৰণে অটুট থাকিব আৰু অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাবলৈ আপোনালোকে আমাক আশীৰ্বাদ কৰিব।
আকৌ কৈছোঁ ভিডিঅ'টি আছিল 22 মে' 2 মাহৰ আগৰ ভিডিঅ'। গতিকে আপোনালোকে ভুল নুবুজিব, মই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত আছিলোঁ, আছোঁ আৰু সদায় থাকিম। আৰু মই তেনেকুৱা প্ৰটেষ্টত থাকিম যিটো প্ৰটেষ্টত ভাৰত বিৰোধী শ্লোগান নহয়, কাশ্মীৰখন ভাৰতৰ অংশ বুলি নকয়, তেনেকুৱা ধৰণৰ যিবোৰ প্ৰটেষ্টত ৰাজনৈতিক সমীকৰণ নাথাকে, তেনেকুৱা প্ৰটেষ্টত মই মোৰ ভাতৃ ভগ্নী দাদা বাইদেউ চবৰ লগত থাকিম। আপোনালোকে মোক বিচাৰি চাওক, আপোনালোকে কথা দিয়ক যে এই কোনোবা এটা প্ৰটেষ্টত ৰাজনৈতিক সমীকৰণ নাথাকে, তেনেকুৱা প্ৰটেষ্টত আপোনালোকে মোক মাতি চাওক ব্যক্তিগতভাৱে। মই ডেফিনেটলি অসমৰ যিকোনো কোণত মই উপস্থিত থাকিবলৈ যত্ন কৰিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আৰু মই সদায় আমাৰ দেশৰ ভৱিষ্যত তথা নৱপ্ৰজন্মৰ লগত সদায় আছোঁ। কিন্তু এটাই খালি অনুৰোধ জনাম, বৰ্তমান আমাৰ যিবোৰ উঠি অহা নৱপ্ৰজন্ম আছে তেখেতসকলে ট্ৰেণ্ডিং টপিক এটাত ইমান বেছি নিজকে অন্তৰ্নিহিত কৰি পেলায়। চ' সেই অন্তৰ্নিহিত হোৱাৰ পিছত তেখেতলোকৰ সেই ৰিয়েকশ্যনটোৰ পৰা কোনোবা এজন ব্যক্তি যে আত্মহত্যাৰ দৰে কামো কৰি ল'ব পাৰিব, গতিকে সেইখিনি ভবা উচিত। ইমান বেছি মানসিক অত্যাচাৰ, ইমান বেছি কোনো এটা ধৰণৰ তেখেতসকলে ফেক্ট চেক নকৰাকৈ, ক্ৰছ চেক নকৰাকৈ ইমান বেছি গালি পাৰিছে, যিটো ভিডিঅ' 22 মে'ৰ চাৰ্কুলেট হৈ আছে 20 জুলাইত, 20 জুলাইৰ পিছত আমাৰ জন্তৰ মন্তৰ ইনচিডেণ্টটোৰ পিছত। গতিকে অনুৰোধ জনাম যাতে আপোনালোকে গালি পাৰক, আমি যদি ভুল কৰিছোঁ ডেফিনেটলি গালি পাৰক, কিন্তু ব্যক্তিগতভাৱে যদি আমাক বেয়া পায় আৰু তাৰ প্ৰতিফলন যদি এই বস্তুটোৰ লগত আপোনালোকে ৰিজাই দিয়ে, গতিকে ক'ৰবাত নহ'লে ক'ৰবাত ইনজাষ্টিছ হ'ব বুলি ভাবোঁ আমাৰ লগত। চাওক, ৰবি শৰ্মাৰ দৰে এগৰাকী ব্যক্তি, গুণীজ্ঞানী ব্যক্তি বুলি আমি অভিহিত কৰোঁ তেখেতৰ স্পষ্টবাদিতা আমি সন্মান কৰি আহিছিলোঁ। কিন্তু তেখেতৰ দৰে ব্যক্তি এজনেও যে সেই ভিডিঅ'টো কেতিয়াৰ আছিল, এই চেনেলটো, এই ৰেচপেক্টিভ চেনেলটোৰ থ্ৰু দিয়েই আমাক সেই প্ৰশ্নটি সোধা গৈছিল। আৰু সেইদিনাখন আছিল আমাৰ এখন ফ্ৰেণ্ডলি ক্ৰিকেট মেটচ এট বৰ্ষাপাৰা ষ্টেডিয়াম। গতিকে ৰবিদাৰ দৰে ব্যক্তি এজনেও সেইখিনি কথা চৰ্চা কৰি নাচালে। কোনোবা এজন ব্যক্তিয়ে নিজৰ চিনেমাৰ টি শ্বাৰ্ট পিন্ধি পেলাই আমাক সমালোচনা কৰি আছে। গতিকে মইতো ভাবিছিলোঁ যে সেইটো চাগে তেখেত কিবা প্ৰমোশ্যনেল ভিডিঅ' বনাইছে বোলা, কিন্তু পিছত চালোঁ তেখেতে চিনেমাৰ টি শ্বাৰ্ট পিন্ধিছে আৰু আমাক সমালোচনা কৰিছে। গতিকে তেখেতেও সেইটো ফেক্ট চেক বা ক্ৰছ চেক কৰাটো প্ৰয়োজন আছিল বুলি মই ভাবোঁ। কাৰণ যেতিয়া আপুনি এটা আঙুলি কাৰোবাৰ ফালে টোৱাব, 4টা আঙুলি নিজৰ ফালে থাকে। গতিকে সেইখিনি কথা আমাক চিনেমাৰ প্ৰমোশ্যন কৰি যিজন ব্যক্তিয়ে আমাক সমালোচনা কৰিছে, চোকা সমালোচনা কৰিছে, তেখেতকো মই জনাবলৈ বিচাৰিছোঁ। ছেল্ফ মেড এজন মানুহ। মই জাহাজৰ গান গোৱাৰ পৰা আদি কৰি আজি অসমে যোনটো ষ্টেজত মোক ৰাখিছে, নাজানো কি ষ্টেজত ৰাখিছে, সেয়া 10ৰ ভিতৰত -10 নে +10 মই সেইটো নাজানো, সেইটো মই দাবী কৰিবলৈ নাযাওঁ। কিন্তু মই এজন ছেল্ফ মেড মানুহ, গতিকে মোক অসমৰ ৰাইজে প্ৰস্তুত কৰিছে। গতিকে মই এনেকুৱাও নকওঁ যে মোৰ মুখৰ পৰা কেতিয়াও শ্লিপ অফ টাং হৈ পেলাই কোনো কথা ভুলকৈ ওলোৱা নাই, ওলাইছে বহুতবাৰ। মই ভুল স্বীকাৰো কৰিছোঁ, গালিও খাইছোঁ। গান এটাত মই এটা নক'বলগীয়া ৱৰ্ড কৈছিলোঁ, নাচ বেবী নাচ বুলি গান এটাত, তেতিয়া মই গালি খাইছিলোঁ। হীৰেণ গোহাঁই ছাৰক এবাৰ ভুলবশতঃ মোৰ কিবা এটা কথা ওলাই গৈছিল, সেইটো মই একচেপ্ট কৰিছোঁ। কিন্তু যোনটো কথাত মোক বৰ্তমান এইবাৰ গালি পাৰি আছে, সেইখিনি কথা কোনো ধৰণে গ্ৰহণযোগ্য নহয়। কাৰণ এই প্ৰটেষ্টটোৰ যদিহে ৰাজনৈতিক সমীকৰণ দিয়া নাযায়, মই এনেকুৱা প্ৰটেষ্টক সদায় ছাপোৰ্ট কৰোঁ। মই এনেকুৱা প্ৰটেষ্টক ছাপোৰ্ট কৰোঁ য'ত কোৱা যায় যে কাশ্মীৰ 100% ভাৰতৰ অংগ। যোনটো প্ৰটেষ্টত কোৱা যায় যে কাশ্মীৰ ভাৰতৰ অংগই নহয়, তেনেকুৱা প্ৰটেষ্টক মই কিয় প্ৰাধান্য দিম, মই কিয় ছাপোৰ্ট কৰিম? আপুনি ভাবে নেকি এই প্ৰটেষ্টত তেনেকুৱা কিবা ৰাজনৈতিক সমীকৰণ আহি আছে। ৰাজনৈতিক সমীকৰণ থকা কোনো প্ৰটেষ্টত মই কেতিয়াও নাছিলোঁ আৰু কেতিয়াও নাথাকোঁ। কিন্তু যদিহে এই প্ৰটেষ্টটো কেৱল ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযোজ্য, আপোনালোকে মোক এই চেনেলৰ জৰিয়তে মই আপোনালোকক কৈছোঁ, আপোনালোকে মোক বিচাৰি চাওক। যদি আপোনালোকে 200% কয় যে আমি 1 লাখ কেৱল ল'ৰা ছোৱালীয়ে থাকিম, মই গোটেই দিন গৈ আপোনালোকৰ লগত তাতে যোনটো জেগাত আপোনালোকে অনশন দিয়ে তাত নিম। কিন্তু এটাই কথা, তাত কোনো ফৰ্মাৰ, কোনো পলিটিকেল পাৰ্টিৰ মানুহ থাকিব নোৱাৰিব। কোনো বৰ্তমান ৱৰ্কিং প্ৰেচিডেণ্ট, বুথ কমিটিৰ কোনোবা এজন মানুহ, ইয়াৰ ৰুলিং পাৰ্টি হওক বা বিৰোধী হওক, কোনো থাকিব নোৱাৰিব। তেনেকুৱা এটা ৰাজনৈতিক সমীকৰণ নথকা আলোচনাত হওক, প্ৰটেষ্টত হওক মোক মাতক, মই ডেফিনেটলি থিয় দিম। এটা মুভমেণ্টে লৈ গৈ আছেতো, কোনো এটা ৰাজনৈতিক দলে যদি লৈ গ'লে হয় তেতিয়া আমি চিন্তা কৰিব লাগিলে হয়। কিন্তু বৰ্তমানলৈকেতো CJP ৰাজনৈতিক দল নহয়। তেখেতসকলে চৰকাৰৰ লগত মতানৈক্য হৈ পেলাই তেখেতসকলে উত্থাপনহে কৰিছে, দাবী উত্থাপন কৰিছে। এতিয়ালৈকেতো ৰাজনৈতিক সমীকৰণ হোৱা নাই, গতিকে ছাপোৰ্ট কৰি আছোঁ। মই আগতেই কৈছোঁ, যদিহে ৰাজনৈতিক সমীকৰণ থাকে তেতিয়াহ'লে I won't support।